नमस्कार मैं मौजिद बंधुसकल पलकता चाওক আজি सन्धियार 7টা गुरुत्वपूर्ण खबर। प्रथमটো खबर আজিৰ পৰা আৰম্ভ অসম বিধানসভাৰ বাজেট অধিৱেশন। প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত অনুষ্ঠিত হৈছে বিধানসভাৰ বাজেট অধিৱেশন আৰু এইবাৰ দিছপুৰৰ পৰিৱৰ্তে কোকৰাঝাৰৰ বিটিআৰ বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত হয় বাজেট অধিৱেশন আৰু বাজেট অধিৱেশনৰ প্ৰথম দিনাই হুলস্থুলীয়া পৰিৱেশ। বাজেট অধিৱেশনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণৰ মাজতে বিটিআৰ চুক্তিক লৈ সৰব হৈ পৰে বিধায়ক অখিল গগৈ। পৰৱৰ্তী খবৰ মেট্ৰিক পৰীক্ষা দিবলৈ যোৱা ছাত্ৰৰ সৈতে শোকাবহ ঘটনা। ভয়ংকৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু খাবতিলে মেট্ৰিক পৰীক্ষা দিয়া এজন ছাত্ৰই। আনহাতে এই ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আন দুজন ছাত্ৰ। মেট্ৰিক পৰীক্ষা দিবলৈ যোৱা ছাত্ৰৰ সৈতে শোকাবহ ঘটনা। ভয়ংকৰ দুৰ্ঘটনাত কৰুণ মৃত্যু খাবতিলে মেট্ৰিকৰ এজন ছাত্ৰই। পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আন দুজন ছাত্ৰ। পৰীক্ষা দি বাইকেৰে ঘৰলৈ গৈ আছিল এই ছাত্ৰকেইজন আৰু ঘৰলৈ গৈ থাকোঁতে অচিনাক্ত বাহনে খুন্দা মাৰে ছাত্ৰকেইজনক। অসম অৰুণাচল সীমান্তৱৰ্তী শালবাৰীত সংঘটিত হৈছে এই শোকাবহ দুৰ্ঘটনা। নিহত ছাত্ৰজনৰ নাম হৈছে তেনজিং গয়াৰী আৰু গুৰুতৰভাৱে আহত ছাত্ৰ দুজনক ততালিকে ভৰ্তি কৰোৱা হৈছে হাস্পাতালত। আহত ছাত্ৰ দুজন ৰিন্দা বসুমতাৰী আৰু ৰিংচা বসুমতাৰী। চাৰিদুৱাৰ চেঙেলিমাৰী কেন্দ্ৰত পৰীক্ষা দি উভতিছিল ঘৰলৈ এই ছাত্ৰকেইজন। পৰৱৰ্তী খবৰ চমু পথেৰে উন্নতি লাভ কৰাটো ক্ষণস্থায়ী। এই পৃথিৱীত আমি বেছিদিন জীয়াই নাথাকোঁ। এই যুঁজ ঈৰ্ষা অহংকাৰৰ যুঁজ নহয়, নিষ্ঠাৰে কাম কৰিলে ঈশ্বৰ সন্তুষ্ট হয়। এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। সৰ্বানন্দ সোণোৱালে লগতে কয় যে কেতিয়াবা ব্যক্তিগতভাৱে বিপদত পৰিলে কিছুমান কথা মানুহক ক'ব নোৱাৰোঁ। হঠাৎ এই মন্তব্য কৰিছে সৰ্বানন্দ সোণোৱালে আৰু সৰ্বানন্দ সোণোৱালৰ এই মন্তব্যক লৈ এতিয়া ৰাজ্যজুৰি চৰ্চা। কেতিয়াবা ব্যক্তিগতভাৱে বিপদত পৰিলে কিছুমান কথা মানুহক ক'ব নোৱাৰোঁ। মনৰ ভিতৰতে খুলি খুলি খাই থাকে আৰু অশান্তিত ভুগি থাকোঁ। কৰ্ম সংস্কৃতিক বাদ দি কোনো ব্যক্তিয়ে উন্নতিৰ জখলাত বগাব নোৱাৰে। কোনোৱে যদি চমু পথেৰে উন্নতি লাভ কৰে সেয়া ক্ষণস্থায়ী। আমি যদি নিষ্ঠাৰে কাম কৰোঁ ঈশ্বৰ দেৱতা সন্তুষ্ট হয়। জীৱ জগতৰ প্ৰতি দায়িত্বশীল হোৱাটোহে মানৱ সেৱা। এই যুঁজ ঈৰ্ষা ঘৃণা কপট অহংকাৰৰ যুঁজ নহয়। পৃথিৱীত আমি বেছি দিনৰ আলহী নহয়, স্থায়ী নহয়। জীৱনকালত মানুহে কৰি যোৱা ভাল কাম যুগে যুগে অমৰ হৈ থাকে। এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই মন্তব্যক লৈ এতিয়া ৰাজ্যজুৰি চৰ্চা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে কঠোৰ হৈছে অসম আৰক্ষী। গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে উঠা অভিযোগৰ তদন্ত কৰিবলৈ গঠন কৰা হ'ল SIT। গৌৰৱ গগৈৰ পত্নীৰ ISI বিতৰ্কৰ তদন্ত কৰিবলৈ SIT গঠন অসম আৰক্ষী। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই কঠোৰ হৈছে অসম আৰক্ষী। CID 05/25 নম্বৰত গোচৰ ৰুজু কৰি 5জনীয়া SIT গঠন অসম আৰক্ষীৰ। পাকিস্তানৰ আলী শ্বেখ নামৰ লোকজনৰ বিৰুদ্ধে ৰুজু হৈছে এই গোচৰ। পাকিস্তানৰ আলী শ্বেখৰ সৈতে গৌৰৱ গগৈৰ পত্নীৰ যোগসূত্ৰ আছে। SIT তদন্তৰ আওতালৈ আহিব গৌৰৱ গগৈৰ পত্নী। অসম আৰক্ষীৰ SIT 05/25 নম্বৰৰ গোচৰত সন্নিৱিষ্ট হৈছে কেইবাটাও ধাৰা। BNSৰ 48 ধাৰা সন্নিৱিষ্ট হৈছে, যিটোত আছে বহিৰ্ৰাষ্ট্ৰৰ লোকৰ নিৰ্দেশত দেশৰ কোনো লোকে অপৰাধ কৰা। লগতে BNSৰ 152 ধাৰাও সন্নিৱিষ্ট আছে এই গোচৰত, য'ত উল্লেখ আছে দেশৰ সাৰ্বভৌমত্ব শান্তি শৃংখলাত বাধা হিচাপে থিয় হোৱা। আৰু BNSৰ 61 অৰ্থাৎ 61 নম্বৰৰ সন্নিৱিষ্ট কৰা হৈছে, য'ত উল্লেখ আছে অপৰাধ আৰু প্ৰৱণতা। লগতে 1971 মিথ্যাচাৰৰ আশ্ৰয় লোৱা আৰু লগতে RW 13(1)
বেআইনী কাৰ্যকলাপত লিপ্ত হোৱা এইদৰে কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰা হৈছে এই গোচৰত। পৰৱৰ্তী খবৰ, হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত আজব ঘটনা। মোবাইল চাই উত্তৰ লিখিলে পৰীক্ষাৰ্থীয়ে। নিৰীক্ষকৰ সন্মুখতে মোবাইল চাই শিক্ষাৰ্থীয়ে দিলে পৰীক্ষা। হাতে হাতে মোবাইল লৈ পৰীক্ষা দিয়াক লৈ তীব্ৰ চাঞ্চল্য। এই সন্দৰ্ভত ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ'। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ মাজতে আজব ঘটনা। হাতত মোবাইল লৈ পৰীক্ষা কেন্দ্ৰৰ ভিতৰত শিক্ষাৰ্থী। মোবাইল চাই শিক্ষাৰ্থীয়ে দিলে পৰীক্ষা। নিৰীক্ষকৰ সন্মুখতে মোবাইল চাই পৰীক্ষা দিয়াক লৈ চাঞ্চল্য। পৰীক্ষা কেন্দ্ৰত মোবাইল নিষিদ্ধ থকাৰ পাছতো এই আজব কাণ্ড সংঘটিত হৈছে। তামোলপুৰৰ এক পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা আৰু পৰীক্ষাৰ্থীয়ে মোবাইল চাই উত্তৰ লিখাৰ ভিডিঅ' ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা ট্ৰেডিং কেলেংকাৰীক লৈ ডাঙৰ খবৰ। সুমি বিশাল আৰু তাৰ্কিকৰ জামিন আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। আদালতত পুনৰ মুখ থেকেচা খালে ট্ৰেডিং কেলেংকাৰী এইসকল অন্যতম মূল অভিযুক্তই। উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ বৰবৰা থানাৰ গোচৰৰ আজি শুনানি আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত। শুনানি গ্ৰহণৰ অন্তত জামিন আবেদন নাকচ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, ভূমিকম্পক লৈ ভয়ংকৰ ভৱিষ্যৎবাণী বিজ্ঞানীৰ। ভয়ংকৰ ভূমিকম্পত মৃত্যু হ'ব লাখ লাখ লোকৰ। আৰু ইতিমধ্যে 2টা সপ্তাহত আহিছে 8,000 ভূমিকম্প। পৃথিৱীৰ এটা বিশেষ ঠাইক লৈ এই ভৱিষ্যৎবাণী বিজ্ঞানীৰ। ভয়ংকৰ ভূমিকম্পক লৈ বিস্ফোৰক ভৱিষ্যৎবাণী কৰিছে বিজ্ঞানীয়ে। মহাভূমিকম্পত লাখ লাখ জীৱন শেষ হ'ব পাৰে বুলি দাবী কৰিছে বিজ্ঞানীয়ে। যি ঠাইত মাত্ৰ 2টা সপ্তাহতে আহিছে প্ৰায় 8,000 ভূমিকম্প। পুনৰ একে স্থানত মহাভূমিকম্পৰ ভৱিষ্যৎবাণী কৰিছে বিজ্ঞানীয়ে। জাৰ্মান ৰিচাৰ্চ চেণ্টাৰ ফৰ জিঅ' ছায়েন্সৰ বিজ্ঞানীয়ে কৰিলে এই দাবী। এনে বিধ্বংসী ভূমিকম্পই নিমিষতে সৃষ্টি কৰিব পাৰে মৰিশালী সদৃশ পৰিৱেশ। গ্ৰীচৰ চেণ্টৰিনি দ্বীপক লৈ উদ্বেগ প্ৰকাশ ভূতাত্ত্বিক বিজ্ঞানীৰ। দ্বীপটোত বিগত 2টা সপ্তাহত আহিছে সৰু বৰ 8,000 ভূমিকম্প। অনাগত কেইটামান দশকত দ্বীপটোত বৃহৎ ভূমিকম্পৰ 80% সম্ভাৱনা আছে। আৰু এই বৃহৎ ভূমিকম্পৰ ফলত নিকটৱৰ্তী লাখ লাখ নিবাসীৰ মৃত্যু হ'ব পাৰে। গ্ৰীচৰ পৰ্যটনস্থলী চেণ্টৰিনিত জৰুৰীকালীন অৱস্থা ঘোষণাৰ দাবী বিজ্ঞানীৰ। পৰৱৰ্তী খবৰ, অবৈধ ভাৰতীয়ক লৈ আমেৰিকাৰ পৰা আহি পালে 3য়খন বিমান। আৰু এইবাৰ এই বিমানখনত 112জন অবৈধ ভাৰতীয়ক লৈ আহিছে আমেৰিকাৰ বায়ুসেনাৰ বিমানে। অমৃতসৰৰ বিমানবন্দৰত অৱতৰণ কৰে আমেৰিকাৰ সেনাৰ এই বিমানখনে। আৰু এই বিমানখনত আছে 112জন অবৈধ ভাৰতীয়। দেওবাৰে ৰাতি অৱতৰণ কৰে বিমানখনে। আৰু আমেৰিকাৰ পৰা অহা এই বিমানখনত আছে গুজৰাটৰ 33জন, পাঞ্জাৱৰ 31জন, হাৰিয়ানাৰ 44জন, উত্তৰাখণ্ডৰ 1জন, উত্তৰ প্ৰদেশৰ 2জন আৰু 1জন আছে হিমাচল প্ৰদেশৰ লোক। এইসকল লোকক লৈ অমৃতসৰত অৱতৰণ কৰে আমেৰিকাৰ বায়ুসেনাৰ এই বিশেষ বিমানখনে। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। এইবাৰ গুৱাহাটী মহানগৰীত উদ্ধাৰ হৈছে আৰক্ষী কনিষ্টবলৰ মৃতদেহ। লখৰা উৰণ সেতুৰ তলত উদ্ধাৰ হৈছে ৰাজু মাহাতুৰ নামৰ এগৰাকী আৰক্ষী কনিষ্টবলৰ মৃতদেহ। উল্লেখযোগ্য যে গড়চুক আৰক্ষীত কৰ্মৰত আছিল ৰাজু। আৰু এইগৰাকী কনিষ্টবলৰ ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে মৃতদেহ। ঘটনাক লৈ আৰক্ষী আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ, এইবাৰ গুণ্ডাগিৰিত নামিছে অসম আৰক্ষীৰ একাংশ বিষয়া। থানা চৌহদত অভিযোগকাৰীক হত্যাৰ ভাবুকি আৰক্ষীৰ। এই সন্দৰ্ভত ফাটাখিল আৰক্ষী থানাৰ বিষয়া বিদ্যুৎ ঠাকুৰীয়াৰ বিৰুদ্ধে গোচৰ ৰুজু। ডিচিপিক অভিযোগ দিলে ভুক্তভোগীয়ে।